গ্ৰাফাইটৰ গঠন ঠিক আছে তাৰমানে কাৰ্বন এটম বিলাক এই ষ্ট্ৰাকচাৰটো থাকিব ইয়াতে যদি ভালকৈ লক্ষ্য কৰা হয় ৰ ওপৰৰ এইবিলাকত কেইটা কাৰ্বন লগ লাগি আছে এটা দুটা তিনিটা আকৌ ইয়াৰে ওপৰটো আহিব নহয় গতিকে গৈয়ে থাকিব গতিকে আমি মাজৰটো চাওঁ মাজৰটো চালে গোটেই কথাখিনি ক্লিয়াৰ হ'ব কাৰণ এটা দুটা তিনিটা লেয়াৰ নাথাকে একদম বহুত হাজাৰ হাজাৰ লেয়াৰ থাকিব এই মাজৰ এইটোত চোৱা এইটোত কেইটা আছে এটা দুটা তিনিটা চাৰিটা এই চাৰিটা বান্ধনীৰে আন চাৰিটা কাৰ্বনৰ লগত কি হৈছে ই লগ হৈ আছে চাৰিটা না বেছি দেখা পাইছা ইয়াতে চাৰিটা তাৰমানে এনেকৈ লেয়াৰ লেয়াৰকৈ থাকিব লেয়াৰ লেয়াৰকৈ থাকোঁতে কি হয় ইয়াৰ গঠনটো বান্ধনীটো ইমান জোৰ নাথাকে তাৰমানে ইহঁতৰ মাজত এইটো লেয়াৰ আৰু এইটো লেয়াৰ বা এইটো লেয়াৰ আৰু এইটো লেয়াৰৰ মাজত ইমান জোৰ নাথাকে যাৰ ফলত কি হয় ইহঁত অতি সহজে পিছলি যায় সেইকাৰণে গ্ৰেফাইটটো কি হয় নিমজ হয় মানে কঠিন নহয় হীৰা হয় কিন্তু হীৰা আকৌ বহুত কি হয় টান হয় কঠিন হয় হীৰা কিয় কঠিন হয় হীৰা কঠিন হোৱাৰ কাৰণটো হৈছে হীৰাৰ যিটো ষ্ট্ৰাকচাৰ সেইটো ব্যৱহাৰ বনাম এইটো ভালকৈ চাই লোৱা কোনোবাই যদি পিছফালে দেখা নাই ইয়াত ওচৰত আহি যাব পৰা নহয় নহয় আকৌ একেবাৰে ওপৰৰ খিনিটো কিন্তু মাজৰ খিনিত চোৱা এই কাৰ্বনটো চোৱা এই কাৰ্বনটোত কেইডাল বান্ধনী আছে আপোনাৰ আমাৰ ষ্টিক কেইডালে এটা এটা বান্ধনী হৈছে চাৰিটা আছে 1 2 3 4 আকৌ এইটো কাৰ্বন 1 2 3 4 বা এই কাৰ্বনটো চোৱা 1 2 3 4 বা ইফালেও যদি চোৱা 1 2 3 4 তো প্ৰতিটো কাৰ্বনে কি কৰিছে আন চাৰিটা কাৰ্বনৰ লগত এই ধৰণে বান্ধনী